যিকোনো এনকাউন্টার, যিকোনো পুলিশ কাস্টডি, যিকোনো মৃত্যু এটা গ্রহণযোগ্য কথা নহয়। কিন্তু ধিঙৰ কাহিনীটো এনেকুৱা যে ধিঙৰ সেই লম্পট যাৰ মৃত্যু হৈছে তাক লৈ সামান্যতম মোৰ সহানুভূতি নাই। কাৰণ এইজন সমাজৰ কলংকৰ লগে লগে ই এটা ধৰ্মীয় জনগোষ্ঠীক সাংঘাতিক ধৰণৰ অপমানিত কৰিছে, আজি লজ্জানত কৰিছে। যে ক্ৰিমিনেলৰ কেতিয়াও কোনো জাতি নাথাকে, ধৰ্ম নাথাকে। ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপে গণ্য কৰিব লাগে। বহুত সময়ত এজন ক্ৰিমিনেলৰ কাৰণে যেতিয়া তাৰ গোটেই জনগোষ্ঠীটোক দোষী সাব্যস্ত কৰিব খোজা হয়, কাঠগড়াত থিয় কৰা হয়, প্ৰকাৰান্তৰে সেই দোষীজনক একচুৱেলি বচাই দিয়া হয়। তেতিয়া দেখল যে ন্যায়ৰ দ্বাৰা পানিছমেণ্ট নাপালে। আজি পক্সো আইনৰ অধীনত তাক লাইফ ইম্প্ৰিজনমেণ্টৰ ব্যৱস্থা আছে। এইটো চৰকাৰী ইচ্ছা কৰিলে এমেণ্ডমেণ্ট কৰি ল'ব পাৰে, এইটো তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব পাৰে, এইটো কোনো বাধা নাই। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ বলাৎকাৰীক ফাঁচি দিয়াৰ ক্ষেত্ৰত সদনো সৰ্বসন্মত নহয়, সকলো দলেই কিজানি একমত হ'ব। তাকে নকৰি পুলিচৰ দ্বাৰা গুলীয়াই যিটো শাসন কৰিব বিচৰা, এই বস্তুটো ঠিক নহয়। ক্ৰিমিনেল যদি হৈছে গুৱাহাটীত হাইষ্ট, মোৰ এটা প্ৰশ্নৰ উত্তৰ, ক্ৰাইম ৰেট আটাইতকৈ বেছি। যদিও সততে সংখ্যালঘু অধ্যুষিত এলেকাত ক্ৰাইমৰ কথা বেছি কোৱা হয়, ডিব্ৰুগড়তো দেখা গৈছে সংখ্যালঘু এলেকা জিলা যিবিলাক আছে সংখ্যালঘু অধ্যুষিত জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি। ডিব্ৰুগড়তো মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, কামৰূপ মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, গুৱাহাটী মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, গুৱাহাটীততো হায়েষ্ট। এইটো কি ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব নেকি? লাখৰ ভিতৰত 202.8। এইটো মই কোৱা নাই দেই, অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত কৈছে। সততে এটা জনগোষ্ঠীক বদনাম দি থকা চৰকাৰখনে তেওঁলোকে নিজেই 22 তাৰিখৰ মোৰ এটা প্ৰশ্নৰ উত্তৰত যিটো তথ্য দাখিল কৰিছে, আজি ডিব্ৰুগড়ত আপুনি ক্ৰাইম ৰেট কিমান? গোৱালপাৰাতকৈ গোৱালপাৰা সংখ্যালঘু, বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে। গতিকে এই যিটো সততে যিটো এটা নেৰেটিভ সৃষ্টি কৰে বিজেপি দলে বা বিজেপি দলৰ মন্ত্ৰীসকলে, সেই নেৰেটিভটো তেওঁলোকে দিয়া তথ্যৰ বিপৰীত। গতিকে এই নেৰেটিভৰ দ্বাৰা একচুৱেলি দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণহে দিয়া হয়। আইনত অৱশ্যে পক্সো আইনত এনেকুৱাকৈ ডেথ চেণ্টেন্স প্ৰভিজন নাই, মই যিমানখিনি অধ্যয়ন কৰি পাইছোঁ, যে সৰ্বোচ্চ তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। কিন্তু মই চৰকাৰকে আহ্বান কৰিম যে আইনৰ সেই ধাৰাটোৰ সংশোধন ঘটাই মৃত্যুদণ্ড বিহাৰ ব্যৱস্থা কৰা, IPCত সেইটো লৈ আহক, এইটো মই প্ৰভাৱিত কৰিম। কিন্তু পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাহে প্ৰকাশ পায়। পুলিচে নিজৰ ব্যৰ্থতা ঢাকিবলৈ, এতিয়া নাজানো এইজন কি আফজাল নে কি ল'ৰাজন কেনেকৈ পানীত জঁপিয়াই মৰিছে, তফজল, তেওঁ হেণ্ডকাপ অৱস্থাত কেনেকৈ পুলিচে দৌৰিব নোৱাৰে নেকি? পুলিচে দৌৰিব নোৱাৰে নেকি? যে জাপ মাৰিছে লগে লগে যোৱা পুলিচে তাক ধৰি উঠাব নোৱাৰে নেকি? হেণ্ডকাপ লগা ল'ৰাজনে কিমান স্পীডত দৌৰিব পাৰে? আৰু মুকলি ভাগে থকা পুলিচে যদি দৌৰিব নাই, পেটোৱা পুলিচ কেইটাৰ কাম কি? হেণ্ডকাপ লগা পুলিচ এজন মানুহ যদি ইমান স্পীডত দৌৰিব পাৰে, হেণ্ডকাপ লগা অৱস্থাত মানুহজন দৌৰি থকা মানুহক যদি মুক্তভাৱে থকা পুলিচে যদি দৌৰি তাক ধৰিবই নোৱাৰে, পানীত পৰাৰ পিছত যদি উঠাবই নোৱাৰে, ৰাতিপুৱা যদি ৰ'বই লগা হৈছিল, তেতিয়া পুলিচে কেনেকুৱা ট্ৰেইনিং লৈ আছে? এইবিলাকতো প্ৰশ্ন হয় না। মই মৃত্যুক জাষ্টিফাইও কৰা নাই আৰু মৃত্যু মই অপচয় কৰা নাই যে সি মৃত্যুদণ্ড পোৱাৰ যোগ্য। কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন আহি যায়, পুলিচেতো চাৰ্জশ্বিটটো তেনেকৈ বনাব পাৰে, গোটেই ইভিডেন্সখিনি ডকুমেণ্টছখিনি তেনেকৈ প্ৰিপেয়াৰ কৰি তাকতো তেনেকুৱাকৈ ইম্প্ৰিজনমেণ্টৰ ব্যৱস্থা কৰিব পাৰে। চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা তাক মৃত্যুদণ্ড দিব পাৰে, তাকে নকৰি পুলিচৰ বুলেট কিয় ব্যৱহাৰ কৰিব লগা হয়?